ৰপ্তানি কৰা প্ৰতিটো সামগ্ৰীৰ ওপৰত আমেৰিকাই এতিয়াৰে পৰা 50% শুল্ক লগাব আৰু সেই শুল্কৰ প্ৰভাৱ পৰিব ভাৰতৰ পৰা ৰপ্তানি কৰা বস্ত্ৰ ঔষধ আনকি আইটি সেক্টৰত ডাঙৰ খবৰ আহিছে আৰু ডোনাল্ড ট্ৰাম্পে অতিৰিক্ত ৰূপত পুনৰ 25% শুল্কৰ কথা কৈছে আৰু 21 দিনৰ ভিতৰত হেয়া কাৰ্যকৰী হ'ব বুলি কোৱা হৈছে আৰু ইয়াক কোৱা হৈছে ট্ৰাম্প টেক্স নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু এই ট্ৰাম্প টেক্সক লৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে ডোনাল্ড ট্ৰাম্পৰ কেৱল মাত্ৰ এটা কাৰণ যে ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত এনে ধৰণৰ আখেজ ভাৰতৰ ওপৰত এনে ধৰণৰ প্ৰতিশোধৰ দৰে কাম কৰিছে সেয়া নহয় কেৱল মাত্ৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে যে এনে ধৰণৰ ট্ৰাম্পে সিদ্ধান্ত লৈ আছে তাক আমি একেবাৰে পুনচাতেই হেতুৱে এটা কাৰণ হিচাপে ক'ব নোৱাৰো ইয়াত ডলাৰৰ কথা আছে ব্ৰিক্সৰ কথা আছে আৰু আনকেটবোৰ কথা আছে কিন্তু আমি জানো যে ডোনাল্ড ট্ৰাম্প এনে এগৰাকী ৰাষ্ট্ৰপ্ৰধান যিগৰাকীয়ে যিকোনো সময়ত ইউটাৰ্ণ মাৰি দিব পাৰে দ্বিতীয় কাৰ্যকালত ডোনাল্ড ট্ৰাম্পৰ সেই ৰূপটোৱে আমি দেখিবলৈ পাইছোঁ যে যিকোনো সময়ত হঠাৎ ইউটাৰ্ণ মৰাত পাকৈত হৈ পৰিছে ডোনাল্ড ট্ৰাম্প আৰু তেওঁৰ নিজৰ কথাৰেই যেন কোনো স্থিতি নোহোৱা হৈ গৈছে আৰু এইবাৰ অতিৰিক্ত ৰূপত ভাৰতৰ ওপৰত 25% শুল্কৰ কথা তেওঁ সদৰি কৰিছে আমি জানো ডলাৰৰ ক্ষেত্ৰত ব্ৰিক্সে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল ডলাৰৰ পৰিৱৰ্তে অন্য বিনিময়ৰ মাধ্যম ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছিল আৰু সেই বিষয়টোক লৈয়ে স্বাভাৱিকতেই ডোনাল্ড ট্ৰাম্প অসন্তুষ্ট আৰু তাৰে কেৱল মাত্ৰ সেইটো এটা কাৰণ নহয় আৰু বহুকেইটা কাৰণ আছে শেহতীয়াকৈ আমেৰিকাৰ বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত ডোনাল্ড ট্ৰাম্পে অলপ নজিৰ স্থাপন কৰিবলৈ চেষ্টা কৰিছে আৰু আন কেতবোৰ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে অলপ বেলেগ ধৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰা আৰু সমান্তৰালভাৱে হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা আন দেশৰ ওপৰত সেইটো ডোনাল্ড ট্ৰাম্পৰ এইবাৰত আমি দেখিবলৈ পাইছোঁ এটা সাংঘাতিক প্ৰৱণতা হিচাপে বিবেচিত হৈছে আৰু সেই ডোনাল্ড ট্ৰাম্পে মাত্ৰ এটা অজুহাত দেখুৱাইছে যে ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰি আছে যাৰ বাবেই ভাৰতৰ ওপৰত এইবোৰ কৰ বা শুল্ক আৰোপ কৰা হৈ আছে কিন্তু একমাত্ৰ সেইটোৱে কাৰণ নহয় সেইটো আমি ইতিমধ্যেই স্পষ্ট ৰূপত দেখা পাইছোঁ ডোনাল্ড ট্ৰাম্পক এই সন্দৰ্ভত যেতিয়া ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই বিষয়বোৰ স্পষ্ট কৰি দিছিল যে আচলতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বিষয়টোক লৈ ভাৰতক সমালোচনা কৰিবলৈ চেষ্টা কৰা ডোনাল্ড ট্ৰাম্পে নিজেই নিজৰ সেই দেশখনেই আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ পৰা ইউৰেনিয়াম ফাৰ্টিলাইজাৰ আদি কেতবোৰ সামগ্ৰী ক্ৰয় কৰি থাকে সেই প্ৰশ্নটো যেতিয়া ডোনাল্ড ট্ৰাম্পক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবাদিকে সুধিলে তেতিয়া মুখৰ মাত হেৰাই গ'ল ডোনাল্ড ট্ৰাম্পৰ তেওঁ নাজানো বুলি ক'লে আচৰিত ধৰণে এখন দেশৰ ৰাষ্ট্ৰপতিয়ে নিজৰ দেশৰ কি চুক্তি আছে কাৰ সৈতে কি বাণিজ্যিক চুক্তি আছে সেই সন্দৰ্ভতে নাজানো বুলি কোৱাটো লজ্জাজনক যি কি নহওক তেওঁ ফালৰি কাটিবলৈ চেষ্টা কৰিলে আৰু তাৰ পাছতে হঠাৎ এতিয়া ভাৰতৰ ওপৰত অতিৰিক্ত 25% শুল্কৰ কথা ঘোষণা কৰিছে আৰু সেই শুল্কৰ পৰিমাণ হ'বগৈ এতিয়া 50% পূৰ্বে 25% আৰু এতিয়া অতিৰিক্ত 25% মানে ভাৰতৰ ওপৰত ইমানেই খৰ্গহস্ত হৈ পৰিছে ডোনাল্ড ট্ৰাম্প যে 50% কৰ বা শুল্ক আৰোপ কৰি দিছে ভাৰতীয় বজাৰৰ ওপৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত যিবোৰ সামগ্ৰী ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰে কিন্তু পুনৰ কওঁ যে ইউটাৰ্ণ মৰাত সিদ্ধহস্ত এগৰাকী ডোনাল্ড ট্ৰাম্প যিকোনো কথাত তেওঁৰ আমি স্থিতি থৰক বৰক দেখিবলৈ পাই আছোঁ এইকেইদিনত আৰু এই কথাটোৰো যে কিবা এটা সাল সলনি হৈ যাব পাৰে তাক আমি নুই কৰিব নোৱাৰোঁ সেয়েহে এই মুহূৰ্তত ডোনাল্ড ট্ৰাম্পৰ এই কথাকে আমি একমাত্ৰ বা 100% শুদ্ধ কথা বুলি মানি ল'ব নোৱাৰোঁ যি কি নহওক 21 দিন পিছত কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰা হৈছে কি ক্ষেত্ৰত প্ৰভাৱ পৰিব যদি ডোনাল্ড ট্ৰাম্পে এই 50% শুল্ক অতিৰিক্ত যি 25% কথা ক'লোঁ তেতিয়া ভাৰতৰ কি সামগ্ৰীৰ ওপৰত প্ৰভাৱ পৰিব ইতিমধ্যে আমি আৰম্ভণিতে কৈছোঁ যে ভাৰতীয় বস্ত্ৰ উদ্যোগৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব বস্ত্ৰ উদ্যোগ ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বৃহৎ অংশ এটা ৰপ্তানি হয় বস্ত্ৰৰ যিবোৰ উৎপাদন ভাৰতত হয় বা নিৰ্মাণ ভাৰতত হয় সেই বৃহৎ অংশ এটা গুচি যায় আমেৰিকালৈ আৰু সেই ৰপ্তানিটোৰ জৰিয়তে ভাৰতৰ এই ব্যৱসায় ক্ষেত্ৰখন যথেষ্ট সম্প্ৰসাৰণ হ'বলৈ সক্ষম হৈছে সেই বস্ত্ৰ উদ্যোগৰ ওপৰত কিছু প্ৰভাৱ পৰাৰ আশংকা আছে মেডিকেল ইকুইপমেণ্ট বা মেডিকেল বা মেডিচিন বা বিভিন্ন ভাৰতৰ মেডিচিনৰ এটা বৃহৎ বজাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত আছে ভাৰতত নিৰ্মিত মেডিচিনৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত নিজাকে যিবোৰ মেডিচিন নিৰ্মাণ কৰে সেইবোৰ মেডিচিনৰ দাম অত্যধিক হয় যাৰ ফলত ভাৰতৰ দ্বাৰা নিৰ্মিত সেই মেডিচিনবোৰৰ যথেষ্ট ব্যৱহাৰ হয় আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু সেই ফালৰ পৰা চাব গ'লে তাত অলপ প্ৰভাৱ পৰাৰ আশংকা আছে আৰু আইটি সেক্টৰৰ কিছু ক্ষেত্ৰ ভাৰতৰ ওপৰত আমেৰিকাৰ নিৰ্ভৰশীল
আৰু সেই ক্ষেত্ৰতো কিছু প্ৰভাৱ পৰাৰ আশংকা আছে আৰু তাৎক্ষণিকভাৱে শ্বেয়াৰ বজাৰত কিছু প্ৰভাৱ পৰাৰ আশংকা আছে কিন্তু মন কৰিব এই 50% শুল্ক যদিও আৰু হৈ যায় তাৰ পাছতো কিন্তু ভাৰতৰ জিডিপিৰ ওপৰত ইয়াৰ কোনো বিশেষ প্ৰভাৱ নাথাকিব মানে পোনপটীয়াকৈ ক'বলৈ গ'লে এই নিৰ্দিষ্ট ক্ষেত্ৰবোৰৰ বাহিৰে আন ক্ষেত্ৰত ভাৰতৰ ওপৰত বিশেষ প্ৰভাৱ নপৰিব বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু লগতে শ্বেয়াৰ মাৰ্কেটত যদিও তাৎক্ষণিকভাৱে কিছু প্ৰভাৱ পৰিব সেইটো পূৰ্বেও পৰিছিল আকৌ শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতন যেহেতু সময় সময় হৈ থাকে তাত একো ভয় খাবলগীয়া বিষয় নাই বুলি ইতিমধ্যে বিশেষজ্ঞ মহলে সদৰি কৰি দিছে কাৰণ সেই বিষয়টো শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ৰূপত নাথাকেগৈ তাৰ বাহিৰে ডোনাল্ড ট্ৰাম্পৰ এই কথাবোৰে বাৰুকৈ অস্বস্তিত পেলাইছে নিজৰ দেশৰ জনতাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনতাই এতিয়া ডোনাল্ড ট্ৰাম্পৰ বিষয়বোৰক লৈ অসন্তুষ্ট ডোনাল্ড ট্ৰাম্পে যেনে ধৰণৰ নীতি গ্ৰহণ কৰে নিজেই বুজি নাপায় ডোনাল্ড ট্ৰাম্পে যে কি সিদ্ধান্ত তেওঁ ল'বলৈ গৈ আছে তেওঁৰ এনেধৰণৰ স্থিতি অলৰচৰ বা এনেধৰণৰ স্থিতি তেওঁ মন মগজুৰ ওপৰত নিজৰ যেন নিয়ন্ত্ৰণ নোহোৱাৰ ধৰণেই হৈ পৰিছে বাৰে বাৰে তেওঁ কথা কাণ্ড বা কৰ্মকাণ্ডবোৰ উলট পালট হৈ থাকে আজি যদি এটা সিদ্ধান্ত লৈছে কাইলৈ পুৱাৰ ভাগত আন এটা সিদ্ধান্ত ল'ব সেই সিদ্ধান্তবোৰ বা তেনেধৰণৰ স্থিতিৰ ফলতেই ডোনাল্ড ট্ৰাম্প এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত লঘু হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেয়েহে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধাচৰণ কৰিবলৈ আজিৰ সময়ত কোনো দেশে হয়তো কেৰেপ নকৰা হৈছে যি আমেৰিকা যুক্তৰাষ্ট্ৰ এটা সময়ত মহাশক্তিধৰ ৰাষ্ট্ৰ আছিল এতিয়াও হয় অৱশ্যে কিন্তু সেই নিৰ্দিষ্ট ৰাষ্ট্ৰখনৰ যি ৰাষ্ট্ৰপতি আসনৰ পদমৰ্যাদা সেই পদমৰ্যাদা লঘু কৰিছে এইগৰাকী ডোনাল্ড ট্ৰাম্পে এনেধৰণৰ কিছু তথ্যও বা এনেধৰণৰ কিছু কথাও এতিয়া শুনিবলৈ পোৱা গৈছে স্বাভাৱিকতে ডোনাল্ড ট্ৰাম্পৰ এনেধৰণৰ সিদ্ধান্তৰ বাবেই হয়তো আগন্তুক দিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ ওপৰতেই ইয়াৰ বিৰূপ প্ৰভাৱ পৰিবগৈ আৰু ই পাৰ্শ্বক্ৰিয়াৰূপে আমেৰিকাৰ জনসাধাৰণকেই কিছু বেয়া দিশলৈ লৈ যোৱাৰ আশংকা আছে ভাৰত বৃহৎ অৰ্থনীতিৰ এখন দেশ 140 কোটি জনতাৰ এই দেশখনত স্বাভাৱিকতেই আমেৰিকাৰ মাত্ৰ প্ৰতিবন্ধকতাই কোনো হেঁচা দিব নোৱাৰে বা কোনো প্ৰভাৱ পেলাব নোৱাৰে সেই কথাও বাৰে বাৰে বিশেষজ্ঞসকলে কৈ আছে আমেৰিকাই যিমানেই চেষ্টা নকৰক কিয় ভাৰতৰ এই অৰ্থনীতিক আমেৰিকা যুক্তৰাষ্ট্ৰই চুব পৰা সামৰ্থ্যও নাই সেইবাবে হয়তো ডোনাল্ড ট্ৰাম্পে এই বিষয়বোৰৰ পৰা আঁতৰি গৈ আকৌ এটা সুস্থিৰ সিদ্ধান্তত আহি যাবও পাৰে কাৰণ ডোনাল্ড ট্ৰাম্পেও জানে যে ভাৰতৰ সৈতে যদি লাগি লয় আমেৰিকাৰ কি হ'ব পাৰে আমেৰিকাৰ বৃহৎ বজাৰ ভাৰতত আছে আৰু সেয়েহে হয়তো সেই ভুল ডোনাল্ড ট্ৰাম্পে নকৰিবগৈ তেনেধৰণৰ এটা সম্ভাৱনা আছে আমি পৰৱৰ্তী সময়ত মন কৰিম কি হয়গৈ কিন্তু 21 দিনৰ কথা কোৱা হৈছে 21 দিন পিছত কাৰ্যকৰী হ'ব বুলি কোৱা হৈছে লক্ষণীয় হ'ব আমিও চকু ৰাখিম এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বিশদ আৰু বিৱৰণীবোৰ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰতিটো খবৰ প্ৰতিটো তথ্য পাই থাকিবলৈ আপোনালোকে আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি ল'ব পাৰে অথবা ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফলো কৰি ল'ব পাৰে